কৰ্মচাৰীসকল জনাই আছোঁ এটা খুব গুৰুত্বপূৰ্ণ খবৰ যে কেইদিনমান আগতে এটা নোটিছ ওলাইছিলে যিটো 8 জুলাই তাৰিখে এইটো এলিমেণ্টাৰী এডুকেশ্যন ডিপাৰ্টমেণ্টৰ এনেকুৱা সব ডিপাৰ্টমেণ্টৰ পৰাই নোটিছ আছিলে যে 15 জুলাইৰ আগতে সকলোবিলাক কৰ্মচাৰী তেওঁলোকৰ কিছুমান ডাটা ফিন আসামত পৰ্টেলত আপডেট দিব লাগে তো আসলতে এই ডাটাবিলাক এমপ্লয়ি লগইন বুলি এটা অপশ্যন আছে তাতো কৰ্মচাৰীসকলে আপডেট দিব লাগিব যেহেতু 15 জুলাই দিয়া হৈছিলে লাষ্ট ডেট তো ইয়াৰ আগতে কৰিব লাগিব তো এই কামখিনি আপোনালোকে কেনেকৈ কৰিব আসলতে তাত কি ডাটা আছিলে যে পান নাম্বাৰ ডেট অফ জইনিং ডেট অফ ৰিটায়াৰমেণ্ট তাৰ পিছত এনপিএছ নাম্বাৰ হেইকেটা ভৰাব লাগে তো এইখিনি কেনেকৈ ভৰাব মই এইটো ভিডিঅ'ত সম্পূৰ্ণৰূপে দেখাই দিছো ফিন আসামত গৈ কেনেকৈ কৰিব লাগিব তো বলক চাও কেনেকৈ ফিন আসামত ডাটাবিলাক আপডেট কৰিব লাগিব Google Chrome গৈ পেলাই লিখিব fin.assam.gov.in তাৰ পিছত সাৰ্চ কৰিব কৰাৰ পিছত যেটো পেজ খুল খাব এটো একেবাৰে তললৈ লৈ যাব একেবাৰে তলত চাব ইউজাৰ লগইন এমপ্লয়ি লগইন ভেন্ডৰ লগইন আছে মাজৰটোত ক্লিক কৰিব এমপ্লয়ি লগইন তেতিয়া এনেকুৱা এটা পেজ খুল খাব য'ত লিখা আছে মোবাইল নাম্বাৰ আৰু তলত পাসওয়াৰ্ড তো আপোনাৰ মোবাইল নাম্বাৰ আৰু পাসওয়াৰ্ড আপুনি যদি আগত এটো একাউন্ট ক্ৰিয়েট কৰি থৈছে তেতিয়া এখিনি বহাই ক্যাপচাটো ফিল আপ কৰিব কৰি লগইন কৰি দিব তেতিয়া এটা পেজ খুল খাব য'ত এইবিলাক অপচন আছে পাৰ্সোনেল ইনফৰমেশন ন্যাশনাল পেনশন স্কিম তাৰ পিছত বেংক ইনফৰমেশন তো আপুনি একেবাৰে তলত চাব এমপ্লয়ি তাতে ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আৰু এটা পেজ খুল খাব য'ত এই অপচন বিলাক থাকিব তো আপুনি প্ৰত্যেকটো অপচনত কি ফিল আপ কৰিব লাগিব প্ৰথম চাওক নেম আছে তো নেমত ক্লিক কৰাৰ লগে লগে এটা অপচন আহিব আপোনাৰ নামটো লিখিব লাগিব আৰু তাত এটা ডকুমেন্ট আপলোড কৰাৰ অপচন থাকিব তো হেতু আপলোড কৰাৰ পিছত তাতে লিখা থাকিব সাবমিট টু ডিডিঅ'ত ক্লিক কৰিব তাৰ পিছত নেক্সট এডু পেজ খুল খাব ডেট অফ বাৰ্থ তাতো আপুনি ডেট অফ বাৰ্থটো বহাই পেলাই তাৰ সাপোৰ্টেড এটা ডকুমেন্ট সিলেক্ট কৰিব ধৰক মেট্ৰিকৰ সাৰ্টিফিকেট বা সাৰ্ভিস বুক এনেকুৱা অপচন থাকিব এটো সিলেক্ট কৰাৰ পিছত হেইটো আপুনি আপলোড দিব লাগিব তাৰ পিছত হেইটো সাবমিট টু ডিডিঅ এনেকে পান নাম্বাৰটো বহাব পেন নাম্বাৰটো বহোৱাৰ পিছত পেন নাম্বাৰটো ফটো মাৰি তাতে আপলোড দিব লাগিব হেইটো সাবমিট টু ডিডিঅ তাৰ পিছত স্পাউস নেম বহাই পেলাই তাতো এটা সাপোৰ্টেড ডকুমেন্ট দিব লাগিব মেৰিজ সাৰ্টিফিকেট বা তেনেকুৱা বহাই পেলাই হেতু সাবমিটেড টু ডিডিঅ মাৰিব লাগিব তাৰ পিছত ডেট অফ জইনিং তাতো আপুনি ডেট অফ জইনিং টু লিখাৰ পিছত এটা সাপোৰ্টেড ডকুমেন্ট দিব লাগিব আৰু হেতু সাবমিট টু ডিডিঅ লিখি মাৰিব তাৰ পিছত ৰিটায়াৰমেন্ট এজ হেতু একো কৰিব নালাগে লাষ্টত খালি আপুনি এটা একনলেজমেন্ট থাকিব হেতু ক্লিক কৰি পেলাই বহাই দিলে হ'ল তাৰ পিছত এডুকেশনাল কোৱালিফিকেশন তাতো আপোনাৰ হাইয়েস্ট যেটো এডুকেশনাল কোৱালিফিকেশন হেতু বহাব ইনষ্টিটিউশনৰ নাম লিখিব তাৰ পিছত তাৰো এটা সাপোৰ্টেড ডকুমেন্ট লাগিব ধৰক মাৰ্কশিট আপলোড কৰিব লাগিব কৰাৰ পিছত সাবমিটেড টু ডিডিঅ মাৰি দিব তাৰ পিছত এই গুটেইখিনি সাবমিট কৰাৰ পিছত পেন্ডিং বুলি লিখা থাকিব কাৰণ আপোনাৰ ডিডিঅ হেতু এপ্ৰুভ কৰিব হাই স্কুল হলে ডিডিঅ হ'ব প্ৰধান শিক্ষক আৰু যদি এলপিএমই স্কুল হয় তেতিয়া আপোনাৰ ডিডিঅ হ'ব বিও ব্লক অফিচাৰ আৰু তেওঁলোকে যেতিয়া এপ্ৰুভ কৰি দিব তেতিয়া আপোনাৰ এই অপচন বিলাকৰ সাইডত এপ্ৰুভ বুলি লিখা থাকিব তো এইখিনি কাম আপুনি কৰিব লাগিব সোনকালে তো এইখিনি আছিল গুৰুত্বপূৰ্ণ ইনফৰমেশন ভিডিঅটো ভাল